স্কুলৰ কাষত অবৈধ বিলাতী সুৰাৰ বেপাৰ জাগা নাই কিন্তু খাবলৈ এইখিনিতে জাগা নেকি ক'ত ঘৰটো গধূলি হোৱাৰ লগে লগে সুৰা খাই ৰজা হয় একাংশ লোকে ক'ত ঘৰটো তই ক'ত ঘৰ কচোন ক'ত ঘৰ লাওপানী মাজজাতীয় বিদ্যালয়ৰ পথছোৱাকে আদি কৰি বৃহত্তৰ লাওপানী অঞ্চলত বৰ্তমান গধূলি হোৱাৰ লগে লগে এনেবোৰ দৃশ্য উপলব্ধ জাগা নেকি কিন্তু খাবলৈ বেলেগত জাগা নাই কিন্তু খাবলৈ এইখিনিতে জাগা নেকি ক'ত ঘৰটো বিভিন্ন অঞ্চলৰ মদাহী আহি ভিৰ কৰে লাওপানী অঞ্চলত ইয়াৰ মূল কাৰণ কি জানেনে ইয়াৰ মূল কাৰণ হ'ল লাওপানী এম স্কুলৰ লগতে লাগি থকা অবৈধ এখন বিলাতী সুৰাৰ বেপাৰীগৰাকী ক'ত ঘৰ কচোন ক'ত ঘৰ এইদি চাচোন কেমেৰাত চাচোন ক'ত ঘৰ আপোনাৰ না ক'ত ঘৰ এই বস্তুটো চাই থকা হৈছে ন আমি ক'ত ঘৰ কওকচোন ক'ত ঘৰ লাওপানী গাঁৱৰ প্ৰতিগৰাকী মানুহৰ মুখে মুখে এই কথাষাৰ কিন্তু গাঁৱৰ কথা কথিত সমাজসেৱক গাঁওবুঢ়া গাঁওৰক্ষী আবকাৰী বিভাগ স্থানীয় থানা আদিয়ে জানিও কিন্তু চকুমুদা কুলিৰ ফাউথৰি আহিছে যদি মন কৰা যায় দেখা যায় যে সন্ধিয়া 7টাৰ পৰা ৰাতি 9:30 মানলৈকে লাওপানী এম স্কুলৰ কাষত এক বেলেগ ধৰণৰ পৰিৱেশে সৃষ্টি কৰে এইবোৰৰ ওপৰত কিবা ব্যৱস্থা ল'বলৈ সাহস হ'বনে গাঁৱৰ সচেতন মহলৰ এই প্ৰতিবেদন দেখাৰ পিছত গাঁওখনৰ সমাজৰ সচেতন ব্যক্তিয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় খাবলৈ বেলেগত জাগা নাই কিন্তু খাবলৈ এইখিনিতে জাগা নেকি ক'ত ঘৰটো হা ক'ত ঘৰটো তই ক'ত ঘৰ কচোন ক'ত ঘৰ এইদি চাচোন কেমেৰাত চাচোন ক'ত ঘৰ আপোনাৰ না ক'ত ঘৰ এই বস্তুটো চাই থকা হৈছে ন আমি ক'ত ঘৰ কওকচোন ক'ত ঘৰ আপোনাৰ ইয়াত যে খাব কিয় আহিব লাগে এইটোতো এদিন নহয় কৰ্মটো নিউজ ৰিপৰ্ট